গাইজ আমি আজি গৈ আছোঁ চৰুকত এখন ৰাস আছে আৰু সেই ৰাসলৈ আহিছে অসমীয়া চিনেমাৰ এগৰাকী অভিনেত্ৰী অমৃতা গগৈ। আমি তেখেতে দৈৱকী অভিনয় লৈছে। আমি বলক আপোনালোকক আমি ৰাস দেখাওঁগৈ। তো বন্ধুসকল আমি বহুত খৰখেদাকৈ আহিব লগা হৈছে কাৰণ দৈৱকী অৰ্থাৎ অমৃতা গগৈ ইতিমধ্যে ওলাবলৈ হৈছে আৰু সেইটো কাৰণে আমি দৌৰা ধুপৰাকৈ আহিব লগা হৈছে। তো বলক এতিয়া আমি দৈৱকীৰ ভাও চাওঁ। সুযোগ্য বহুদেৱ আজি এই শুভ ক্ষণৰ মহেন্দ্ৰ ক্ষণত সংসাৰ অযাচিতা হিয়া ভৰা আশীৰ্বাদ দুয়োকে কৰিলো প্ৰদান। যদিও দেৱতাৰ নিবন্ধ উপযুক্ত মই পাত্ৰক মোৰ স্নেহৰ ভগ্নীক কৰিলো অৰ্পণ। আজি সংশয় লভিছে অপাৰ আনন্দ। স্নেহৰ ভগ্নী দৈৱকী মোৰ কৰ্তব্যৰ তাৰণাত পৰি যদি মই কেতিয়াবা কৰিছিলোঁ কঠিন ব্যৱহাৰ, আজি এই বিদায় ক্ষণত দাদাৰ মুখলৈ চাই যেন সকলো পাহৰি যাওঁ। সংসজ্জল বংশৰ মই কৰিছো কামনা। ধন্য ধন্য আজি মথুৰাপুৰী, ধন্য আজি মথুৰাৰ নিজেই ৰাজন। সুসজ্জিত ৰথ মই কৰি আয়োজন, যাত্ৰা কৰা দুয়ো নিজ গৃহলৈ আনন্দ মনেৰে। আয়তীসকল মংগল উৰুলি কৰা আচৰণ। ৰথ প্ৰস্তুত হৈ আছে নে? মহাৰাজ, সুবৰ্ণ ৰথ প্ৰস্তুত কৰি ৰাখিছো মহাৰাজ। সিংহ দুৱাৰে মাত্ৰ আপোনাৰ আদেশৰ প্ৰয়োজন। ৰথৰ বাঘজনী মই নিজেই ধৰি আনন্দ মনেৰে সঞ্চালন কৰি থৈ আহোঁগৈ তোমালোকক দূৰত। ব'লা
নয়, সে নহয় ভক্তি বিয়পতি মহা সমারোহে আনন্দোত্তয় হৈশ্বর সেই গর্ভহীন গর্ভজাত অষ্টম খণ্ডনে গর্ভদূত গৃহলীলতমে দৈবকী গর্ভজাত অষ্টম বিখণ্ডনে গৃহলীলাতুর গর্ভভয়ে মরণাধীন দর্শাবীর সর মরণাধীন দর্শাবীর সর মরণাধীন দর্শাবীর সর ওদিকে খসো খসা খসা মনত পরিছে মর ধৈর্যতি বড়র কথা আপন পাহরা হই আনন্দতে মই পাহরি পেলাইছ নিজদের হিতাহিত জ্ঞান সাবধান করি দিছে মোকে আকাশি বানিয়ে ওরাই দিছে মোরে সত্যাই পানি জরে লালকে তো গৌরুয়া বিজুলি দেখে দে দিচ্ছি না তরুয়াল উন্মাত্ত প্রদা পোলাও কি লড়ি মিত্ত মিত্ত মোর কোনো নাই সত্য খবর যাকে যাতে পোয়াত পথ করা জুড়ে জুড়ে বলিয়া তোতাল হাতিয়ে নাই মেলি দিয়া বোঝা সমুদ্র খালে পরশুতে সুমহারা মথুরার অকৃতজ্ঞ শিলালর দল আজে আজে খালি ঘোর ভয়ত করি সব পলায়ন ভালো জাতীয় দেশ মহারাজ বাংশর সপ্তম মানে আছে মথুরার প্রজা সকলকে টানে আচরে বৈঠছে রক্তপণ করে নিক্ষেপ করেন মহারাজর প্রধান খাদ্য যাও বই প্রতিকার নতুন নিমিতির মোর স্নেহর ভগ্নী দৈবকী ভবিষ্যতে ভাগ্য লিবি মোর খুলিল হয় গণপতি জি মিলন বন্ধনরে বন্ধি দিল তোমালোক দুয়োকে সেই মিলনে আজি স্পষ্ট ভাষাত কৰিছে গোপনা ও শিবে কংসৰ মৰণ মই ইয়াৰ আনন্দ কৰিল প্ৰদান আজি পালো মই উপযুক্ত প্রতিদান অচিরেই কংসৰ মৰণ কি কৰিব অমিতত গৰল উঠিল বেশ কথা সেয়াই হব নহব অন্যথা মমতা আছে যত
শিৰছেদ এই মুহূৰ্ততে হ'ব খোজো মই মুক্তি দুৱাৰৰ পৰা ৰুদ্ধ কৰি থমেৰে এই তীক্ষ্ণ তৰোৱাল সাজু আছো দাদা প্ৰতি মুহূৰ্তে দাদা কিবা সেইটো ল'ব লাগে অনৰ্থক মৃত্যুদণ্ড আজি কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কলংক কিয় আনিছা দাদা কিয় আনিছা দাদা নাই তোর কোনো অপরাধ অপরাধী নহে এই মথুরাবাসী যত মানে অপরাধী এই কংস কি কুয়া বসুদেব কোনে জানে কোনে কৰে কিবা অপৰাধ ক'বলৈ আছে মোক ক'লে জানো শুনিব বিচাৰে ৰজা তুমি সৰ্বশক্তিমান কৰিব পৰা সকলোবোৰ নিজ ইচ্ছামতে তোমাৰ সঁচাই হওক মিছাই হওক ন্যায় বা অন্যায় এই সকলোৰে বিধান হয় ইচ্ছামতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে আজি কিমাত্ৰী লম্বিছে হত্যা কৰি তুমি মৰণকো ৰুধিব খুজিছা হরিহর মার কথাই খসা রাজা মই জেনে আদেশ তেনে কর্তব্য দৈবকিক মই এই মুহূর্ততে করি সংহার তার পাছত চাম মই ভালদৰে দৈবকী গৰ্ভজাত স্তম্ভন্তৰে কিদৰে বধ কৰিব পাৰে এই দুদন্ত ৰাজুহ 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 মৰণৰ স্বপ্ন যিমাদৰে কঁপিব ধৰিছা ভয়ত সেই দৈৱকী মৃত্যুৰ ভয়ত বিচলিত নহয় যদি হয় তুমি হে মহাবীৰ জ্যেষ্ঠ ভাতৃৰ হাতত দেৱতাৰ দান বুলি তাত মুখে মই মহাৰাজ এনে কাৰ্য অতি অশুভনীয় নারী হত্যা ভগ্নীর হত্যারে কলঙ্কর কালিমা খানিবা ক্ষেত্রে বিনা প্রয়োজনে তুমি রঞ্জিত করিবা আবেগত বশবর্তী হয় পরা যদি তুমি এনে নিষ্কাম জগতৰ বিৰাট সমাজে হত মুখে কৰিব গঞ্জনা তোমার নাম লাজতে
আৰু তাৰে ভয়ত মই সাপ পুহি গাখীৰ খুৱাই এই মোৰ কংখই ৰজা বুলি চিনাকি দিব এই ত্ৰিভুৱনত। সুন্দৰ তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ। দৈৱকীও জীয়াই থাকিব আৰু তোমাৰো একো অনিষ্ট নহ'ব ৰাজা। কৰ জোৰে কৰিছো বিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাৰ দান। ইয়াৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব, তাৰ পাছতে এটা এটাকৈ আনি দিম মই তোমাৰ আগত। সিহঁতক হত্যা কৰি ইচ্ছামতে তোমাৰ পৃথিবীর নতুন অতিথি পরগণে দেব শিশু সরল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। নাই প্ৰয়োজন। নাই প্ৰয়োজন। ভালদৰে ভাবিছো বসুদেৱ। হৰিবনে তুমি সঁচাকৈ প্ৰতিজ্ঞা পালিব। হৰিবনে বিসৰ্জিব সন্তানৰ স্নেহ। যদি পৰা বসুদেৱ তাতে মোৰ কোনো আপত্তি নাই। তোমাৰ মুখলৈ চাই মই দৈৱকীক মুক্তি দিব পাৰো। নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পৰা প্ৰতি মুহূৰ্ততে কিবা থাকে সকলো আমাৰ। তথাপিতো কওঁ শুনা, মই মিছা কথা নকওঁ কদাপি। প্রাণে প্রতিজ্ঞা পালি মই। দেবী এই হব প্রতিশ্রুত মই দেবী। বসুদেৱ এতিয়াৰ পৰা তেন্তে গৈ দুয়োৱে স্থিৰ নেত্ৰে চিন্নক্ষীৰ আপন সন্তানৰ চাবৰ কাৰণে প্ৰস্তুত হোৱাকৈ। কংসৰ বীৰত্ব, কংসৰ ক্ষমতা।
আলোকেতো ৰাজ্যৰ সংবাদ জনোৱা মোক বিৱৰি কম মহারাজ রাজ্যর সংবাদ বিলম্ব নকৰি কোৱা মোক সবিশেষ ভাঙি আপনার পেটে ব্যথা উগ্রখেরে মথুরাবাসের লগত তলে তলে আলোচনা করে বিদ্রোহর করছে ঘোষণা হয় মহারাজ মোৰ বিৰুদ্ধে বিদ্ৰোহৰে কৰে ঘোষণা অগ্ৰসেন মন্দনাৰে খটাব পাৰিব জানো কংসৰে বিঘিনি তথাপিতো কালকেতো মহারাজ সতৰ্ক দৃষ্টি ৰাখিব সেই বৃদ্ধ উগ্ৰসেনৰ ওপৰতে প্রবেক্ষণে মরি সতর্ক দৃষ্টি রাখিছ মথুরাবাসী খমে বৃদ্ধ উগ্রকে আর বসুদেবর উপরতো রাখিছ চোকা দৃষ্টি মহারাজ কালকেতো মহারাজ বসুদেৱে দৈবকীৰ সংবাদ কি মহারাজ জানিব পরামতে বসুদেবর দৈব্যকের পুত্র সন্তান জন্মিছে হৌৱা মহারাজ কুলাত কেঁচুৱা লৈ বসুদেৱ এই দিশে আহিব লাগিছে সেৱা গ্ৰহণ কৰিব মহাৰাজ লৈ আহিছোঁ দৈৱকীৰ প্ৰথম সন্তান যিদৰে মই সত্য অংগীকাৰ লৈ আহিছোঁ দৈৱকীৰ প্ৰথম সন্তান লওক মহাৰাজ লওক মহাৰাজ সত্যবাদী তুমি বসুদেৱ সত্য ৰক্ষা কৰিবৰ বাবে তোমাৰ নিজ সন্তানকো মাতুলৰ হাততে কৰিলা অৰ্পণ এনে ক'ত আছে পৃথিৱীত এনে ব্যক্তি ক'ত আছে পৃথিৱীত নিজৰ পুত্ৰ স্নেহ ত্যাগ কৰি কিদৰে মৃত্যুৰ হাতলৈ ঠেলি দিয়ে নিজৰ এই সন্তান সন্তানটিৰ নাম কি ৰাখিলা সন্তানটির নাম কৃত্রিমান বৰ সুন্দৰ তৰা ভৰা কাষৰ উজ্জ্বলিত নক্ষত্ৰৰ দৰে জিলিকি থকা এইখনি মুখ লৈ যোৱা দৈৱকীৰ প্ৰাণৰ সলনি তুলি দিলা এই নিষ্ঠৰ কংসৰ হাতত ধন্য ধন্য বসুদেৱ
ধন্য তুমি অতিকে মহান ক'ত পাবা ক'ত আছে তোমাৰ সমান সৎ সাহসী পুৰুষ লৈ যোৱা বসুদেৱ লৈ যোৱা লৈ যোৱা এই সন্তান লৈ যোৱা নোহে নোহে মোৰি মৃত্যুৰ কাৰণ দৈবকীৰ গৰ্ভজাতে অষ্টম সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে তুলি দিবা মোৰ এই হাততে তাৰ বাবে তুমি চিন্তা নকৰিবা বসুদেৱ স্নেহৰ ভক্তিকো মোৰ হিয়া ভৰা মৰম কথাও তোমাৰ হাততে যোৱা আপুনি চিন্তা নকৰিব মই সত্যৰ পৰা কেতিয়াও বিচলিত নহ'ম ৰাজ আজ্ঞা পালে যাব পাৰোঁ মহাৰাজ পৃথিৱীত আছে কেইজন বিষৰ জীৱ পাৰে নিজ পুত্ৰৰ স্নেহ ধন্য বসুদেৱ হিতাকাংক্ষী মৃত্যু মোৰ সমস্ত মথুৰাৰ ৰাজসভাতে উজ্জ্বলিত হৈছে নারায়ণ নারায়ণ ৰাজন তুমি যি কাৰ্য কৰিলা সেই সমুচিত কাৰ্য নকৰিলা ৰাজন দেৱৰ্ষি ৰাজন মই দৈবকীৰ প্ৰথম সন্তান বসুদেৱৰ হাততে ঘূৰাই দিলো নারায়ণ নারায়ণ ভুল ই তোমাৰ সম্পূৰ্ণ ভুল ৰাজন প্ৰথম আৰু অষ্টম তুমি একোকেই নুবুজিবা বুজাই কোৱা সবিশেষ মোক বুজাই কোৱা নারায়ণ নারায়ণ তেন্তে কওঁ শুনা দেৱতাৰ অদ্ভুত গণনাৰো অসংখ্য ষড়যন্ত্ৰ মোৰ হাতত থকা পদুম পাহিলৈ মন কৰা ইয়াত বাৰু কেইপাহ পাহি আছে জানা অষ্টম পাহি আছে ইয়াক যদি প্ৰথমৰ পৰা অষ্টমলৈ গণনা কৰা হয় তেন্তে প্ৰথমে অষ্টম হ'ব আৰু অষ্টমৰ পৰা যদি প্ৰথমলৈ গণনা কৰা হয় তেন্তে অষ্টমেই প্ৰথম হ'ব নাৰায়ণ নাৰায়ণ মোক সবিশেষ বুজাই দিয়া তেন্তে কওঁ শুনা মই নিজেই গণনা কৰোঁ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম আৰু এতিয়া মই ওলোটাকৈ গণনা কৰিম অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় দ্বিতীয় প্ৰথম নাৰায়ণ 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 প্ৰথম আৰু অষ্টম তুমি একোকেই নুবুজিবা সত্য অতি সত্য নারায়ণ নারায়ণ
সত্য কথা কোৱাত নাৰদক কোনে বাধা দিব পাৰে কিন্তু ৰাজন আৰু এষাৰ কথা কওঁ এই যতেক আছে যাদৱগণ সকলোকে তোমাৰ অন্ধকাৰাগাৰত বন্দী কৰি ৰাখা আনকি অসুৰ আৰু উগ্ৰখনো তোমাৰ শত্ৰু সিহঁতকো বন্দী কৰি ৰাখা তোমাৰ অন্ধকাৰাগাৰত আৰু লগতে বহুতে দৈৱকীকো ৰাখিবা ঘূৰ পোতাশালত নাৰায়ণ নাৰায়ণ ৰাজন এবে মই বিদায়হে মাগিছোঁ অবুধা তাই মায়াত ঝিলিও কারা তাই মায়াত ঝিলিও কারা দেবর খেয়ে মোকে মৃত্যুর সংবাদ প্রত্যেকখানে চলিব লাগিছে কংখরে কংখরে নিধন রাখরা দেবগণ যদু করলে প্রিন্সিকে আদি করি সকল এবার করিছে মৃত্যুর কামনা খালোকে তো শুনো মোরাদে বসুদেব দৈবকে পুতা খালবয়নে কঠোরি কঠোর শাস্ত্রে করা প্রদান আলোচতীয় আদেশ আপনার যত মানে আছে বিদ্রোহে মথুরা সমাজে অগ্রসেন অকর আরো বসুদেব আর দৈবকীখনে লর জিঞ্জিরি লগাই সুসরায় আনে বন্ধি করে রাখেন মহারাজ আপনার অন্ধকার